আমি যেহেতু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে উলিয়াই অনা নাই, তেওঁলোকে নিজে ওলাই আহিছে, আমাক আহ্বান কৰিছিল, গাঁৱে গাঁৱে আমাৰ সজাগতা সভা বহিছিল। তেতিয়া তেওঁলোকে আমাক অৱগত কৰিছিল যে তেওঁলোকৰ যিখিনি এতিয়া অহা মাহত এই মাহত পাব লগা সেইখিনিবোৰ কাটি দিছে। তেওঁলোকে ৰেগুলাৰ পাই আছিল, তেওঁলোকক কাটি দিছে। আৰু 2 নম্বৰ কথা হ'ল কি, তেওঁলোকৰ BPL থকা মানুহক তেওঁলোকে ৰেচন কাৰ্ড যাৰ আছে তাকে যিহেতু অৰুণোদয় দিম বুলি কৈছিলে, সেইবিলাক কিন্তু এতিয়ালৈকে তেওঁলোকে দিম বুলি পিনে কোৱাৰ পিছতো এতিয়া ব্ৰঞ্চত কাটি দিছে তেওঁলোকে। আজি ইমান যিখিনি পাব লাগে সেইখিনি মানুহে পাইছে, সেইকাৰণে আমি ওলাই আহিছো ৰাইজ, গাঁৱৰ মানুহ নেপাব লগা বিধৱা BPL তেওঁলোকো নাই, ইমান দুখীয়া মানুহ হৈ বহি আছে, তেওঁলোকক কি চাই আছে? যিখিনি মানুহে যদি বাছনি কৰিছে ইয়াত, সেইখিনি মানুহক আমাক লগাই দিয়ক, নহ'লে আমাক দিছে আহি কওক, কোনে কৈছিলে ক'ব লাগিব।